আজি 1 ফেব্ৰুৱাৰী শনিবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন ওদালগুৰিৰ হাতীগড়ত চিত্ৰাংকন প্ৰতিযোগিতা বিষয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিটিআৰৰ কাৰ্যবাহী সদস্য সঞ্জিত তাঁতীৰ উদ্যোগত নোনাই চেৰফাং সমষ্টিত চিত্ৰাংকন প্ৰতিযোগিতা এয়া ওদালগুৰি জিলাৰ হাতীগড় চাহ বাগিচাৰ খেলপথাৰ খেলপথাৰখনত লোকে লোকাৰণ্য হৈ পৰিছে ছাত্ৰ ছাত্ৰীৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপজাদিন উপলক্ষে আয়োজন কৰা চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ এইদৰে ভিৰ কৰিছে ছাত্ৰ ছাত্ৰীসকলে ৩৩ নম্বৰ নোনাই চেৰফাং পৰিষদীয় সমষ্টিৰ পৰিষদ তথা বিটিআৰৰ কাৰ্যবাহী সদস্য সঞ্জিত তাঁতীৰ উদ্যোগত আয়োজন কৰা হৈছে মুখ্যমন্ত্ৰীৰ জন্মদিন উপলক্ষে এই চিত্ৰাংকন প্ৰতিযোগিতাৰ তেখেত আমাৰ অসমৰ গৌৰৱ অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিচাপে তেখেতে আজি গোটেই ভাৰতবৰ্ষই গম পাইছে গতিকে তেখেতৰ দীৰ্ঘায়ু সুস্বাস্থ্য ভগৱানে বহুত শক্তি প্ৰদান কৰক তেখেতক আমাৰ জনসাধাৰণৰ কাৰণে যিদৰে তেখেতে দিন ৰাতি একাকাৰ কৰি কাম কৰি আছে তাৰ কাৰণে আমি তেখেতক কিমান ভাল পাওঁ শ্ৰদ্ধা কৰোঁ আৰু তেখেতক কৃতজ্ঞতা জনাই পেলাই এইবিলাক অনুষ্ঠান আমি আয়োজন কৰিছোঁ তেখেতৰ কাৰণে বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে অসম বিধানসভাৰ অধ্যক্ষ তথা পানেৰী সমষ্টিৰ বিধায়ক বিশ্বজিৎ দৈমাৰীয়ে তেখেতৰ জন্মদিনৰ উপলক্ষে মই তেখেতলৈ আমাৰ পানেৰী অঞ্চলৰ ৰাইজৰ হৈ পেলাই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ আজিৰ সেই অনুষ্ঠান সঞ্জিত তাঁতী ডাঙৰীয়াই যিটো ইয়াত পাতিছে য'ত মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ছবি আকাৰ এটা মানে কম্পিটিশ্যন অল আছাম ভিত্তিত মই ভাবোঁ সেয়া সকলৰ মানে মনত বা অন্তৰত আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কৰ্মজীৱন এই সম্পৰ্কে এইটো আনি দিব আমাক স্মৰণ কৰাব বিটিআৰৰ কাৰ্যবাহী সদস্য সঞ্জিত তাঁতীৰ উদ্যোগত আয়োজন কৰা এই চিত্ৰাংকন প্ৰতিযোগিতাত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা 4 শতাধিকৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে 607 ইতিমধ্যে ৰেজিষ্ট্ৰেশ্যন হৈছে ইয়াতে জুনিয়ৰ কেটেগৰী আছে জুনিয়ৰ কেটেগৰী আছে আৰু বহুত দূৰ দূৰণিৰ পৰাও আহিছে চিত্ৰশিল্পীসকলে চিত্ৰাংকন প্ৰতিযোগিতাটো হৈয়ে থাকে কিন্তু ইয়াতে বিশেষ এইটোৱে আছে যে সকলোৱে আজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতিছবিকে তেখেতসকলে চিত্ৰাংকন কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন উপলক্ষে আয়োজন কৰা এই চিত্ৰাংকন প্ৰতিযোগিতাৰ সমান্তৰালকৈ অনুষ্ঠানত পৰিৱেশন কৰা হয় ভিন্নৰঙী সাংস্কৃতিক কাৰ্যসূচীও দুটাকৈ শাখাত আয়োজিত চিত্ৰাংকন প্ৰতিযোগিতাত 12 বছৰ ঊৰ্ধৰ শাখাত প্ৰথম স্থান লাভ কৰে ওদালগুৰিৰ মৃন্ময় শৰ্মা দ্বিতীয় স্থান লাভ কৰে চিপাঝাৰৰ অৰিন্দম ডেকা আৰু তৃতীয় স্থান লাভ কৰে মংগলদৈৰ বিশাল ডেকাই ইপিনে 12 বছৰ অনুৰ্ধ শাখাত প্ৰথম স্থান লাভ কৰে গুৱাহাটীৰ নিৰ্জুমন বৰাই দ্বিতীয় স্থান লাভ কৰে ৰঙিয়াৰ কমল কলিতাই আৰু তৃতীয় স্থান লাভ কৰে নলবাৰীৰ কৃষাণু বৰ্মনে ওৰাঙৰ পৰা গোবিন্দ দাস ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ